ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ভদিয়া বানৰ সংঘাৰী ৰূপ দেখিবলৈ পোৱা গৈছে। বিশেষকৈ নগাঁৱৰ চামগুৰি অঞ্চলত ডিজু নৈৰ বাঢ়নী পানীয়ে এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে, কালৰূপ ধাৰণ কৰিছে। এখন দুখন নহয়, 14খনকৈ গাঁও এতিয়াও বানৰ কবলত পৰিছে। আমি চামগুৰিৰ বিস্তীৰ্ণ এলেকাৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাব বিচাৰিছো। আমাৰ সতীৰ্থ সাংবাদিক চামগুৰিৰ সতীৰ্থ অভিজিত বৰা এটা প্ৰতিবেদন আগবঢ়ায়। মৰ্নিং প্ৰাইমৰ পৰা মই সুমন্ত মাথুৰ পৰা বিদায় লৈছো। ধন্যবাদ। নিশ্চয়কৈ নগাঁৱৰ চামগুৰি যি ডিজু নদী আছিলে, সেই ডিজু নদীৰ জলপৃষ্ঠ বাঢ়ি অহাৰ লগে লগে এতিয়া জলমগ্ন হৈছে চামগুৰি ৰাজচক্ৰ আৰু কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় 14খনকৈ গাঁও। আৰু এই 14খনকৈ গাঁৱৰ প্ৰায় 1800কৈ বানাকান্ত ইতিমধ্যে পানীৰ তলত ডুব গৈ আছে বুলি ক'ব লাগিব। আৰু তেওঁলোকে এতিয়া নিৰাপদ বিচাৰি নিৰাপদ স্থানলৈ ইতিমধ্যে ঢাপলি মেলা পৰিলক্ষিত হৈছে। মই এখন গাঁৱত ইতিমধ্যে উপস্থিত আছো। গাঁৱৰ পৰিৱেশটো মই দেখুৱাইছো, কি ধৰণে পানী দেখিবলৈ পোৱা গৈছে যে বিপদ সীমাৰ ওপৰেৰে পাৰ হৈছে। আৰু যি ডিজু নদী আছিলে, সেই ডিজু নদীত কাৰ্বি আংলঙৰ পানী যি মুখলধাৰ বৰষুণৰ ফলতে কাৰ্বি আংলঙৰ যি পানী, সেই পানী আহি ডিজু নদীত সোমোৱাৰ পাছতে ডিজু নদী সম্পূৰ্ণভাৱে ডুব গুচি গ'ল। আৰু ডুব যোৱাৰ ফলতে ইতিমধ্যে প্ৰায় চামগুৰি ৰাজচক্ৰ আৰু কলিয়াবৰ ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় 14খনকৈ গাঁও ইতিমধ্যে পানীৰ তলত ডুব গৈছে। আৰু বিশেষকৈ ক'ব লাগিব যে 14খনকৈ গাঁও প্ৰায় 1800কৈ লোক ইতিমধ্যে পানীত ডুব গৈছে। আৰু তেওঁলোকৰ ইতিমধ্যে ক'ব লাগিব যে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, কাৰণ এটা আকস্মিকভাৱে আহি যোৱা এটা বান বুলি ক'ব লাগিব। এতিয়া বৰ্তমান আপোনালোকে ক'ত কেনেকৈ আপোনালোকে আছে? আমি ৰাস্তাত আছো। কিমান দিন ধৰি পানী ইয়াত আছে? 4 দিন। 4 দিন হ'ল। হয়। ইতিমধ্যে আপোনালোকৰ গোটেই পানীৰ তলত? সব পানীৰ তলত, ঘৰ বাৰী সব পানীৰ তলত। কিমানখনমান গাঁও আছে ইয়াত? গাঁও আপোনাৰ আছে 14-15খন, কিন্তু 250-300 মান ঘৰ একদম পানীৰ তলত আছে। আৰু খেতি বাতি সব ডুবি গ'ল। এতিয়া চৰকাৰৰ ফালৰ পৰা আপোনালোকে কিবা সাহায্য পাইছে? নাই পোৱা। কোনোবা আহিছে নে খবৰ ল'বলৈ? নাই লোৱা, অহা নাই কোনো। হয়, নিশ্চয়কৈ ক'ব লাগিব যে বৰ্তমান চৰকাৰৰ পক্ষৰ ফালৰ পৰা তেওঁলোকক কোনো ধৰণৰ সুবিধা কৰি দিয়া হোৱা নাই। তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কি ক'ব আপোনালোকে কিমান দিন ধৰি পানীৰ তলত? আজি 4 দিন হৈ গ'ল আমাৰ ইয়াত পানীৰ তলত আছো। পানীটো ক'ৰ পৰা কেনেকৈ কিহৰ বাবে হ'ল? বানপানী হৈ গৈছে, 4 দিন হৈ গ'ল। আজি এলৈকে কোনো মানুহ, চৰকাৰী মানুহ আহি পোৱা নাই। আমাৰ প্ৰশাসনৰ মানুহ কোনো আহি চাব পৰা নাই। ডিজু নদী সম্পূৰ্ণভাৱে ডুব গ'ল? ডিজু নদী ডুবৰ তলত আছে। আগতে হৈছে নে এনেকুৱা বান? আগত নাই, বহুত বছৰ আগত হৈছিলে এবাৰ। এতিয়া হৈছে? এতিয়া হৈছে। কি আহ্বান জনাব চৰকাৰলৈ? চৰকাৰলৈ আহ্বান জনাও। এতিয়া আপোনালোকে ক'ত আছে? এতিয়া আমি চেলেকাঠি। আপোনালোকে এতিয়া আশ্ৰয় লৈছে ক'ত? আশ্ৰয় লৈছো ৰাস্তাত শিবিৰ পাতি লৈছো। সকলো গৰু ছাগলী বিলাক ক'ত কেনেকে ৰাখিছে আপোনালোকে? গৰু ছাগলী সব ৰাস্তাতে আছে। ৰাস্তাতে আছে। যথেষ্ট সমস্যা হৈছে। বহুত অসুবিধাত আছো। কি আহ্বান জনাব চৰকাৰলৈ বা যি বিষয়া আছে? জনপ্ৰতিনিধি কোনোবা আহিছে? নাই, কোনো অহা নাই। কি আহ্বান জনাব? আহ্বান আমাৰ গৰীব দুখীয়া মানুহ কিবা এটা সহায় লাগে। এইখন যিখন শিয়ালখাটি গাঁৱত আছো, ইয়াত কিমান মান লোক আছিলে গাঁওখনত? প্ৰায় 300 মান ঘৰ হ'ব। 300 মান ঘৰ হ'ব। সকলো পানীত এতিয়া? সকলোৱে পানী। স্কুল চিস্কুল চব আছে? সব স্কুল আছে। স্কুল আছে এতিয়া, সব ল'ৰা ছোৱালী স্কুলত ৰাস্তাই বানপানী হৈ গ'ল, এতিয়া যাব নোৱাৰে। হয়, নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছো শিয়ালখাটি আৰু পৰিৱেশটো দেখুৱাইছো, কি ধৰণে পানী ইতিমধ্যে বাঢ়ি আছে। কোনো কমা নাই, কিন্তু যথেষ্ট পানী বাঢ়ি আছে। কাৰণ কৈছো যে কাৰ্বি আংলঙত যি ধৰণে বৰষুণ দিছিলে বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি ধৰণে বৰষুণ দিছিলে, মুখলধাৰ বৰষুণৰ ফলতেই ডিজু নদীৰ পানী যথেষ্ট হৈছে। আৰু ডিজু নদী ইতিমধ্যে ডুব যোৱাৰ ফলত যি 14খনকৈ গাঁও, প্ৰায় 1800কৈ লোক ইতিমধ্যে পানীৰ তলত ডুব গৈছে। আৰু যথেষ্ট ইতিমধ্যে সমস্যাৰ সন্মুখীন হৈছে, কাৰণ তেওঁলোকে এতিয়া নিৰাপদ স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে। অকল তেওঁলোকে নহয়, গৰু ছাগলী বা পশুসকললৈ তেওঁলোকে এতিয়া ঢাপলি মেলিবলগীয়া হৈছে। দাদা কি ক'ব, আপোনালোক পানীৰ তলত এতিয়া? পানীৰ তলত। এই গাঁওখনৰ নাম কি? পণ্ডলগুচা। কিমান দিন ধৰি আপোনালোকে এনেকে থাকিব? 4 দিন। 4 দিন পৰা মানে পানীতে আছে। এইটো কোনোবা নাহে আৰু সহায়তা কৰিবৰ কাৰণে। আহিব লাগে, চাব লাগে কি হৈ আছে। সব ৰাস্তা কিনাৰতে আছে, গৰু ছাগলী সব ৰাখি পেলাই, আৰু মানুহ বিলাকৰ ৰাস্তা কিনাৰতে আছে। তেনেকে থাকি আছে আৰু। সাহায্য একো পোৱা নাই? একো সাহায্য পোৱা নাই, আৰু অহাও নাই কোনোবা চাবৰ কাৰণে। আপোনালোকে এইটো কোন সমষ্টি পৰে এইখন? এখন চামগুৰি। চামগুৰি সমষ্টি। চামগুৰি সমষ্টিৰ বিধায়ক গৰাকী আহিছে নে বৰ্তমান খবৰ? নাই, অহা নাই। কোনো অহা নাই? কোনো অহা নাই। তেওঁলোকে নিৰ্বাচনৰ সময়ত আহে, আপোনালোকৰ বিভিন্ন প্ৰতিশ্ৰুতি, কিন্তু এতিয়া বানপানী হৈছে, তেওঁলোক খবৰ ল'বলৈ অহা নাই। কোনো অহা নাই।
এনে বোৰৰ কাৰণে চবে আহে বানপানী হৈছে চাওঁ গৈ পেলাই অলপ সাহায্য কৰো সেইকাৰণেও নাহে কোনোবা এনে বোৰৰ কাৰণে চবে আহে কি আহ্বান জনাব এতিয়া সহায়তা কৰিব লাগে আহি পেলাই আগত যদি বোৰৰ কাৰণে আহিছে যে কোনোবা যদি বোৰৰ কাৰণে যে ভোট দিয়া আমি চাম তেতিয়া আহি পেলাই চাব লাগে এইবিলাক নাচায় যে পানী হৈছে কোনোবা দুখীয়া মানুহ ৰোডত আছে কিবা এটা সহায়তা কৰিব লাগে সেইবিলাক কোনো নকৰে সেইটোৱে কথা আমাৰ ইমানে আৰু পানীটো ক'ৰ পৰা আহিছে পানীটো এতিয়া ধৰিলে নদীৰ পৰাই আহিছে নদীৰ পৰা এইফালে কি কয় কাৰ্বি আংলং সেইফালৰ পৰা আহিছে পাহাৰৰ পানী আৰু পানী এৰিছে নেকি আমি ক'ব নোৱাৰো তেনেকা এতিয়া সকলো পানীৰ তলত ডুব গৈছে পানীৰ তলত ডুব আছে এতিয়া হয় নিশ্চয়কৈ এই মুহূৰ্তত মই চামগুৰিৰ পৰিৱেশটো দেখুৱালো আৰু চামগুৰিৰ ৰাজচক্ৰ আৰু কলিয়াবৰ ৰাজচক্ৰ অন্তৰ্গত প্ৰায় কৈছো যে 14খনকৈ গাঁও আৰু এই 14খনকৈ গাঁও প্ৰায় 18শৰো অধিক লোক ইতিমধ্যে বানাক্ৰান্ত ইতিমধ্যে লোক ইতিমধ্যে নিৰাপদ স্থানত তেওঁলোকে ঢাপলি মেলিবলগীয়া হৈছে শিবিৰ পাতিবলগীয়া হৈছে গৰু ছাগলীয়ে এতিয়া একেলগে তেওঁলোকে সহাৱস্থান কৰিবলগীয়া হৈছে কাৰণ এতিয়া সম্পূৰ্ণ গাঁও পানীৰ তলত NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা